নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ প্ৰথমটো ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি প্ৰি হিষ্ট্ৰী পিৰিয়ড অফ আছাম অৰ্থাৎ অসমৰ প্ৰাক ঐতিহাসিক যুগৰ বিষয়ে আলোচনা কৰিম। এই যুগটোৰ সমল ইতিহাসত ভালকৈ পোৱা নাযায়, কিন্তু হ'লেও এই যুগটোৰ পৰা সকলো কম্পিটিটিভ এক্সামত কুৱেশ্যনছ অহা দেখা যায়। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'ছ আপোনালোকে একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আমাৰ আজিৰ, ইনটু হাউ মেনি হিষ্ট্ৰিকেল পিৰিয়ডছ ইজ আছাম হিষ্ট্ৰী কেটেগৰাইজড? অৰ্থাৎ অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি? তো ইয়াৰ আনচাৰ হ'ব 4 eras, অৰ্থাৎ 4টা যুগত। সেই 4টা কি কি যদি চাব যাওঁ আমি, অসমৰ ইতিহাসক সাধাৰণতে 4টা পৃথক যুগত বিভক্ত কৰা হয়, যিটো নেকি আছে প্ৰাক ঐতিহাসিক, প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক। এই ভাগবোৰে ইতিহাস অধ্যয়নক সুসংগঠিত আৰু সহজ কৰি তোলে। প্ৰতিটো যুগত ৰাজনৈতিক ব্যৱস্থা, সমাজ, ধৰ্ম আৰু সংস্কৃতিৰ ভিন্ন ভিন্ন বৈশিষ্ট্য দেখা যায়। সেয়ে বিভাজন শিক্ষাৰ ক্ষেত্ৰত ই বিশেষ গুৰুত্বপূৰ্ণ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য হিষ্টৰিকেল নেম অফ আছাম ইন এনচিয়েণ্ট টাইমছ? অৰ্থাৎ প্ৰাচীন কালত অসমৰ নাম কি আছিল? ইয়াৰ আনচাৰটো হ'ব প্ৰাগজ্যোতিষ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ আমি। প্ৰাগজ্যোতিষ শব্দটো দুটা অংশত গঠিত। প্ৰাগ মানে হৈছে পূব আৰু জ্যোতিষ মানে হৈছে জ্যোতিষবিদ্যা। ইয়াৰ অৰ্থ হৈছে পূবৰ জ্যোতিষৰ চহৰ। এই নামটোৱে সূচায় যে এই অঞ্চলটো প্ৰাচীন কালত জ্যোতিষবিদ্যা, জ্ঞান আৰু বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ, which ancient epic serves as the primary literary source for Assam prehistory? প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস কোনখন গ্ৰন্থক ধৰা হয়? ইয়াৰ আনচাৰটো হ'ব কালিকা পুৰাণ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। কালিকা পুৰাণ হৈছে এখন গুৰুত্বপূৰ্ণ পৌৰাণিক আৰু ধৰ্মীয় গ্ৰন্থ, য'ত প্ৰাচীন কামৰূপৰ ইতিহাস, ধৰ্মীয় আচাৰ, মন্দিৰ, ৰাজনীতি আৰু সমাজ ব্যৱস্থাৰ বিষয়ে বিস্তৃত বিৱৰণ দিয়া হৈছে। ই অসমৰ প্ৰাক ঐতিহাসিক যুগ বুজিবলৈ অন্যতম মুখ্য সাহিত্যিক উৎস হিচাপে পৰিগণিত হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ, হু ইজ আইডেণ্টিফাই এজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰ আনচাৰটো হ'ব মহিৰাংগ দানৱ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। মহিৰংগ দানৱক অসমৰ প্ৰথম পৌৰাণিক শাসক বুলি গণ্য কৰা হয়। তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল বুলিও কোৱা হয়। যদিও এই তথ্যবোৰ পৌৰাণিক, তথাপি ই অসমৰ প্ৰাচীন ৰাজনৈতিক ধাৰণাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ধাৰণা দিয়ে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ, the term Mahiranga is Sanskritized version of which original word? মহিৰংগ শব্দটো কোনটো শব্দৰ পৰা অহা বুলি কৈছে? কোনটো সংস্কৃত শব্দৰ পৰা অহা বুলি কৈছে? ইয়াৰ আনচাৰটো হ'ব মাইৰং। মহিৰং যিটো শব্দ আছে, ই মাইৰং নামৰ শব্দটোৰ পৰা উৎপত্তি হোৱা বুলি ধৰা হয়। এইটো স্থানীয় জনজাতীয় বা লোকভাষাৰ শব্দক সংস্কৃত ৰূপত ৰূপান্তৰ কৰাৰ এটা উদাহৰণ। ইয়াৰ জৰিয়তে দেখা যায় যে স্থানীয় সংস্কৃতি আৰু আৰ্য সংস্কৃতিৰ মাজত এক মিশ্ৰণ হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে, by what name is Assam referred to in the Ramayana and Mahabharata? ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰাচীন নামটো কি আছিল? ইয়াৰ আনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। ৰামায়ণ আৰু মহাভাৰতৰ দৰে ভাৰতৰ প্ৰাচীন মহাকাব্যত অসমৰ উল্লেখ প্ৰাগজ্যোতিষপুৰ নামেৰে কৰা হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে অসমৰ অস্তিত্ব আৰু গুৰুত্ব একেবাৰে প্ৰাচীন ভাৰতীয় সভ্যতাৰ অংশ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, according to Ramayan, who is credited with establishing the প্ৰাগজ্যোতিষ kingdom? ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হ'ব অমূৰ্ত ৰজা। অমূৰ্ত ৰজাৰ বিষয়ে অকণমান চাই লওঁ। ৰামায়ণৰ মতে অমূৰ্ত ৰজা প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ এজন পৌৰাণিক চৰিত্ৰ, যাৰ বিষয়ে বেছিভাগ তথ্য কাহিনী আৰু কিংবদন্তীত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে, which ruling dynasty was started by Narakasur? নৰকাসুৰে কোন বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ভৌম বংশ। নৰকাসুৰে কি কৰিছিলে? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল, যাক নৰক বংশ বুলিও কোৱা হয়। এই বংশ অসমৰ পৌৰাণিক ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ স্থান দখল কৰে আৰু কামৰূপ অঞ্চলত শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, who was responsible for the death of ঘটেকাসুৰ? ঘটেকাসুৰক কোনে বধ কৰিছিল?
ইয়াৰ আনচাৰটো হৈ যাব নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল নিজৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰে। এই ঘটনাৰ পিছত তেওঁ অধিক শক্তিশালী শাসক হিচাপে আত্মপ্ৰকাশ কৰে আৰু নিজৰ বংশ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়, যিটো আছিলে ভৌম বংশ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য মাইথলজিকেল মাদাৰ অফ নৰকাসুৰ? নৰকাসুৰৰ মাতৃ কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ধৰিত্ৰী। ধৰিত্ৰী পৃথিৱীৰ দেৱী হিচাপে জনা যায়। নৰকাসুৰক ধৰিত্ৰীৰ পুত্ৰ বুলি কোৱাৰ ফলত তেওঁৰ জন্মক দেৱত্বমূলক আৰু অলৌকিক বুলিও গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ঘটকাসুৰ বিলং টু হুইচ স্পেচিফিক ইথেনিক গ্ৰুপ? ঘটকাসুৰক কোন গোষ্ঠীৰ শাসক আছিল বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব কিৰাত। অৰ্থাৎ ইয়াতে কি কৈছে, কিৰাতসকল উত্তৰ পূব ভাৰতৰ প্ৰাচীন জনজাতি আছিল। তেওঁলোক পাহাৰীয়া অঞ্চলত বাস কৰিছিল আৰু চিকাৰ, কৃষি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰিছিল। তাৰেই এজন শাসক আছিল কোন? ঘটকাসুৰ। নেক্সট কুৱেশ্যন ইজ নৰকাসুৰ ডিফিটেড whom to lay the foundation of the Bhauma dynasty? ভৌম বংশ প্ৰতিষ্ঠাৰ বাবে কোনে কাক বধ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল। নৰকাসুৰে ঘটকাসুৰক পৰাস্ত কৰি নিজৰ শাসন প্ৰতিষ্ঠা কৰে। এই ঘটনাই ভৌম বংশৰ সূচনা কৰে আৰু তেওঁক শক্তিশালী শাসক হিচাপে প্ৰতিষ্ঠা কৰে। নেক্সট কুৱেশ্যন ইজ can you name the two medieval era text compiled within Assam? অসমত সংকলিত হোৱা দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? ইয়াৰ আনচাৰটো হৈ যাব কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ। ইয়াৰ বিষয়ে অকণমান চাওঁ। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ অসমৰ দুখন গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু তান্ত্ৰিক গ্ৰন্থ। এইবোৰত অসমৰ ধৰ্মীয় পৰম্পৰা, পূজা পদ্ধতি আৰু ভৌগোলিক অৱস্থাৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। Next question is apart from goddess Kali, to whom is the Yogini Tantra dedicated? Yogini Tantra কালী আৰু আন কোন দেৱীলৈ উৎসৰ্গিত? ইয়াৰ আনচাৰটো হৈ যাব কামাখ্যা। অৰ্থাৎ ইয়াতে কৈছে কামাখ্যা দেৱী অসমৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ। যোগিনী তন্ত্ৰত কামাখ্যা পূজাৰ তান্ত্ৰিক দিশ আৰু সাধনাৰ বিষয়ে বিশদ আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন ইজ which text describes the Kamakhya temple as the heart of Kamrupa? কোন পুৰাণ মতে কামাখ্যা কামৰূপৰ কেন্দ্ৰত আছিল? ইয়াৰ আনচাৰ হৈ যাব কালিকা পুৰাণ। কালিকা পুৰাণত কামাখ্যা মন্দিৰক কামৰূপৰ আধ্যাত্মিক কেন্দ্ৰ বুলি বৰ্ণনা কৰা হৈছে। ই তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ মুখ্য স্থান হিচাপে পৰিচিত। নেক্সট কুৱেশ্যন ইজ according to the Kalika Puran, who were the parents of Naraka? কালিকা পুৰাণ মতে নৰক কাৰ পুত্ৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব বৰাহ, বিষ্ণু এণ্ড ভূমি। অৰ্থাৎ তেওঁ বৰাহ, বিষ্ণু আৰু ভূমিৰ পুত্ৰ আছিল বুলি কোৱা হৈছে। কালিকা পুৰাণৰ মতে নৰকাসুৰ বিষ্ণুৰ বৰাহ অৱতাৰ আৰু পৃথিৱী দেৱীৰ পুত্ৰ আছিল। এই কাহিনীয়ে তেওঁৰ জন্মক দেৱত্বমূলক ৰূপ দিয়ে। নেক্সট কুৱেশ্যন ইজ in which literary work are the four territorial divisions of Kamrupa detailed? কামৰূপৰ চাৰিটা ভাগৰ কথা কোনখন গ্ৰন্থত আছে? ইয়াৰ আনচাৰটো হৈ যাব যোগিনী তন্ত্ৰ। অৰ্থাৎ যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল বুলি উল্লেখ আছে। এই বিভাজন প্ৰশাসনিক আৰু ভৌগোলিক দৃষ্টিত গুৰুত্বপূৰ্ণ আছিল সেই সময়ত। নেক্সট কুৱেশ্যন ইজ হু ইজ ক্ৰেডিটেড with the introduction of Hinduism to Pragjyotispur? প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব নৰকাসুৰ। কাহিনীৰ মতে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল। ইয়াৰ ফলত এই অঞ্চলত হিন্দু সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি পায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। হু was responsible for the killing of নৰকাসুৰ? নৰকাসুৰক কোনে বধ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি অসুৰ শক্তিৰ ওপৰত শুভ শক্তিৰ জয় প্ৰতিষ্ঠা কৰে। এই ঘটনাটো দীপাৱলীৰ সৈতেও সম্পৰ্কিত বুলি ধৰা হয়। নেক্সট কুৱেশ্যন ইজ হু ডিফিটেড মুৰা দ্য কমাণ্ডাৰ অফ নৰকাসুৰছ ফৰ্চেছ? নৰকাসুৰৰ সেনাপতি মুৰক কোনে বধ কৰিছিল? ইয়াৰ আনচাৰটো একেই হ'ব শ্ৰীকৃষ্ণ। অৰ্থাৎ মুৰ নৰকাসুৰৰ শক্তিশালী সেনাপতি আছিল। কৃষ্ণই তেওঁক বধ কৰি যুদ্ধত আগবাঢ়ে আৰু নৰকাসুৰৰ ওপৰত বিজয় লাভ কৰে।
নেক্সট কুৱেশ্যনটো হৈছে Which leader governed Pragjyotispura at the time of the Kurukshetra conflict? কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ শাসক কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ভগদত্ত। অৰ্থাৎ ইয়াতে কৈছে যে ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ এজন শক্তিশালী ৰজা আছিল। তেওঁ মহাভাৰতৰ যিটো কুৰুক্ষেত্ৰ যুদ্ধৰ অংশ লৈ অসমৰ প্ৰাচীন ভাৰতীয় ইতিহাসৰ সৈতে সংযোগ দেখুৱাইছিলে। নেক্সট কুৱেশ্যন ইজ Which Kamrupa ruler participated in the Great War of Kurukshetra? ইয়াৰ আনচাৰটো এই মাত্ৰ ক'লো। ইয়াৰ কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ কোন ৰজাই অংশ লৈছিল? তেওঁৰ নাম আছিল ভগদত্ত। অৰ্থাৎ ভগদত্তই এই যিটো মহাভাৰতৰ মহাযুদ্ধত অংশগ্ৰহণ কৰি অসমৰ ৰাজনৈতিক উপস্থিতি ভাৰতৰ বৃহৎ ঘটনাত প্ৰতিফলিত কৰে। ভগদত্ত supported which faction during the Kurukshetra war? ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পক্ষত যুঁজিছিল? ইয়াৰ আনচাৰটো হৈ যাব কৌৰৱ। ইয়াতে কি কৈছে ভগদত্তই কৌৰৱৰ পক্ষ বা সমৰ্থন কৰিছিল, যাৰ ফলত তেওঁৰ এই যুদ্ধৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। নেক্সট কুৱেশ্যন ইজ হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট ৰিডেন বাই দ্য ভগদত্ত? ভগদত্তৰ সেই হাতীটোৰ নাম কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব সুপ্ৰতীক বা সুপ্ৰতীক। মহাভাৰতৰ যুদ্ধত প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ বৰ্তমানৰ অসম ইয়াৰ ৰজা আছিল ভগদত্ত। ভগদত্তই ব্যৱহাৰ কৰা বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰতীক। নেক্সট কুৱেশ্যন ইজ Which section or parva of the Mahabharata highlights Bhagadatta's bravery? মহাভাৰতৰ কোন পৰ্বত ভগদত্তৰ বীৰত্বৰ উল্লেখ আছে? ইয়াৰ আনচাৰ হৈ যাব দ্ৰোণা পৰ্ব। ইয়াতে কি কৈছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ দ্বাদশ দিনা ভগদত্তই নিজৰ বিখ্যাত হাতী সুপ্ৰতীকৰ পিঠিত উঠি পাণ্ডৱ সৈন্যৰ বিৰুদ্ধে যি দুৰ্ধৰ্ষ যুদ্ধ কৰিছিল তাৰ বিতং বৰ্ণনা এই পৰ্বত পোৱা যায়, অৰ্থাৎ দ্ৰোণা পৰ্বত পোৱা যায়। নেক্সট কুৱেশ্যন ইজ টু whom was Bhagadatta's daughter Bhanumati married? ভগদত্তৰ জীয়েক ভানুমতীৰ বিবাহ কাৰ সৈতে হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব দুৰ্যোধন। অৰ্থাৎ এই বিবাহৰ জৰিয়তে প্ৰাগজ্যোতিষ আৰু কৌৰৱসকলৰ মাজত ৰাজনৈতিক সম্পৰ্ক স্থাপন হৈছিল। নেক্সট কুৱেশ্যন ইজ দ্য হিষ্টৰিকেল দীঘলী পুখুৰী ইজ লিংক টু হুইচ এনচিয়েণ্ট কিং? দীঘলী পুখুৰী কাৰ লগত জড়িত আছিল বুলি কৈছে? ইয়াৰ আনচাৰটো হৈ যাব ভগদত্ত। দীঘলী পুখুৰী ভগদত্তৰ সময়ৰ সৈতে জড়িত বুলি কোৱা হয় আৰু ই গুৱাহাটীৰ এটা ঐতিহাসিক স্মৃতি বহন কৰা স্থান। নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ৱাৰিয়ৰ দেট কিল্ড ভগদত্ত ইন বেটল? ভগদত্তক কোনে বধ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব অৰ্জুন। এতে কি কৈছে মহাভাৰতৰ যিটো যুদ্ধ হৈছিল সেই যুদ্ধত অৰ্জুনে ভগদত্তক বধ কৰিছিল। এই ঘটনাই যুদ্ধৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। নেক্সট কুৱেশ্যন ইজ Who ruled the kingdom of Vidarbha in antiquity? প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ভীষ্মক। কি কৈছে ভীষ্মক হৈছিলে বিদৰ্ভৰ ৰজা। তেওঁ কৃষ্ণৰ কাহিনীৰ সৈতে সম্পৰ্কিত এজন গুৰুত্বপূৰ্ণ চৰিত্ৰ। ঠিক আছে, আজি আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে ৰুক্মিণী was the royal prince of which city? ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল? ইয়াৰ আনচাৰটো হৈ যাব কুণ্ডিল নগৰ। অৰ্থাৎ কুণ্ডিল নগৰ যিটো নেকি আমি ভীষ্মনগৰ বুলি কওঁ, অসমৰ এটা ঐতিহাসিক স্থান যাক ৰুক্মিণীৰ জন্মস্থান বুলি গণ্য কৰা হয় আৰু ই অসমৰ সৈতে শ্ৰীকৃষ্ণৰ সংযোগ দেখুৱায়। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। পাৰ্ট 2ত আমি ইয়াৰ বাকী কুৱেশ্যনখিনিৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।